দেশৰ সংসদ ভৱন হৈছে দেশৰ গণতন্ত্ৰৰ মন্দিৰ। এই গণতন্ত্ৰৰ মন্দিৰতে সংবিধান মতে দেশ পৰিচালনা নীতি নিৰ্ধাৰণ কৰে সাংসদসকলে। ভাৰতে ইতিমধ্যে লাভ কৰিছে নতুন সংসদ ভৱন। কাইলৈৰ পৰা সুদৃশ্য আৰু বিশাল নতুন সংসদ ভৱনত চলিব সংসদৰ কাম কাজ। আজি ব্ৰিটিছ নিৰ্মিত পুৰণি সংসদ ভৱনত চলে অন্তিম দিনৰ বাবে সাংবিধানিক কাম কাজ। আজি পুৰণি সংসদ ভৱনৰ স্মৃতি সোঁৱৰি স্বাভাৱিকতে নষ্টালজিক হৈ পৰিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে শাসক আৰু বিৰোধীৰ সাংসদসকল। পৰাধীনতাৰ অন্ধকাৰচন্দ্ৰ সময়ৰ পৰা স্বাধীনতাৰ সমুজ্জ্বল সময়লৈকে অতিকৈ ঘাত প্ৰতিঘাতপূৰ্ণ কিন্তু সদা স্মৰণীয় যাত্ৰা দেশৰ পুৰণি সংসদ ভৱনৰ। 1927 চনত ব্ৰিটিছে নিৰ্মাণ কৰি উলিয়াইছিল 144টা স্তম্ভৰ ভাৰতৰ ভব্য পুৰণি সংসদ ভৱনটো। প্ৰখ্যাত ব্ৰিটিছ স্থপত্যবিদ এডউইন লুটিয়েন্সৰ সপোন প্ৰকল্প আছিল কাউন্সিল হাউচ অথবা পুৰণি সংসদ ভৱন। প্ৰায় 2500 কাৰিকৰে সেই সময়তে 83 লাখ ব্যয় সাপেক্ষে ভৱনটো নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিছিল 6টা বছৰৰ বিনিময়ত। নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত কাউন্সিল হাউচটো পৰিগণিত হৈছিল বিশ্বৰ ভিতৰতে স্থাপত্যবিদ্যাৰ অনুপম নিদৰ্শন হিচাপে। 1987 চনৰ পৰাই ভাৰতৰ ইতিহাসৰ 9 অধ্যায় লিখিত হৈছে পুৰণি সংসদ ভৱনে। মুকলি 2টা বছৰৰ পাছতে 1929 চনৰ 8 এপ্ৰিলত পুৰণি সংসদ ভৱনক শুনিবলৈ পোৱা গৈছিল ব্ৰিটিছক প্ৰত্যাহ্বান জনোৱা বোমাৰ গৰ্জন। ব্ৰিটিছৰ শোষণক প্ৰত্যাহ্বান জনাই পুৰণি সংসদ ভৱনত মহান ক্ৰান্তিকাৰী ভগত সিং আৰু বটুকেশ্বৰ দত্তই নিক্ষেপ কৰিছিল বোমা। ভগত আৰু বটুকেশ্বৰ ইনকলাব জিন্দাবাদ ধ্বনিত কঁপনি উঠিছিল ব্ৰিটিছ শাসকৰ বুকুত। 1947 চনৰ 15 আগষ্টত ভাৰতৰ স্বাধীনতাৰ ঐতিহাসিকখনৰ সাক্ষী এই পুৰণি সংসদ ভৱনটো। 1947 চনৰ 14 আগষ্টৰ নিশা 11 বজাত পুৰণি সংসদ ভৱনৰ সংবিধান সভাৰ বিশেষ অধিৱেশনত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে প্ৰদান কৰিছিল এটা বিশেষ আৰু ঐতিহাসিক ভাষণ। এই ঐতিহাসিক ভাষণটো ষ্টেট উইথ ডেষ্টিনি বুলি ভাৰতৰ ইতিহাসৰ পাতত স্বৰ্ণীল আখৰেৰে লিপিবদ্ধ হৈ আছে। একেদৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়েও এইটো সংসদ ভৱনৰ পৰাই প্ৰদৰ্শন কৰিছিল অতুলনীয় দেশপ্ৰেম আৰু দৃঢ়তা। 1965 চনৰ ভাৰত পাকিস্তান যুদ্ধৰ সময়ত দেশবাসীক প্ৰতিদিনে এসাঁজ খাদ্য ত্যাগ কৰিবলৈ এই সংসদ ভৱনৰ পৰাই শাস্ত্ৰীয়ে জনাইছিল বিশেষ আহ্বান। দৰাচলতে সেই সময়ত ঘেঁহুৰ বাবে আমেৰিকাৰ ওপৰত নিৰ্ভৰশীল আছিল ভাৰতবৰ্ষ। পাকিস্তানৰ মিত্ৰ ৰাষ্ট্ৰ আছিল আমেৰিকা। মিত্ৰ পাকিস্তানৰ স্বাৰ্থ ৰক্ষাৰ বাবে যুদ্ধ বন্ধ কৰাৰ বাবে ভাৰতক ভাবুকি দিছিল আমেৰিকাই। যুদ্ধ বন্ধ নকৰিলে ঘেঁহু ৰপ্তানি বন্ধ কৰাৰ হুমকি প্ৰদান কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰই। কিন্তু প্ৰচণ্ড দেশপ্ৰেমী প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে আমেৰিকাৰ ভাবুকিলৈ কাণসাৰো কেৰেপ কৰা নাছিল। আমেৰিকাৰ ওপৰত ঘেঁহুৰ বাবে নিৰ্ভৰশীল হৈ থকাতকৈ এসাঁজ খাদ্য ত্যাগ কৰাৰ বাবে ভাৰতবাসীলৈ ঐতিহাসিক আহ্বান চলাইছিল লাল বাহাদুৰ শাস্ত্ৰীয়ে। 1971 চনত দেশৰ পুৰণি সংসদ ভৱনৰ পৰাই প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে এটা বীৰত্বপূৰ্ণ ঘোষণা কৰিছিল। পুৰণি সংসদ ভৱনৰ পৰাই এখন নতুন ৰাষ্ট্ৰ বাংলাদেশ জন্ম দিয়াৰ কথা ঘোষণা কৰিছিল ইন্দিৰা গান্ধীয়ে। 22 জুলাই 1964 চনত এইটো সংসদ ভৱনতে পোখৰাণৰ পৰমাণু পৰীক্ষণৰ ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে। এইদৰে সংসদ ভৱনটো সাক্ষী হৈ ৰৈছিল ভাৰত পৰমাণু শক্তিধৰ হোৱাৰ বিশেষ মুহূৰ্তৰ। আনহাতে 21 জুলাই 1975 চনত এইটো সংসদ ভৱনতে দেশত বলবৎ হোৱা জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছিল সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে। দেশৰ গণতন্ত্ৰৰ অন্ধকাৰ অধ্যায়ৰ দুৰ্ভাগ্যজনক সাক্ষী হৈছিল সংসদ ভৱন। আনহাতে 31 মে 1986 চন এই বিশেষ দিনটোতে অনাস্থা প্ৰস্তাৱৰ বিৰুদ্ধে এক ঐতিহাসিক ভাষণ প্ৰদান কৰিছিল দেশৰ অন্যতম জনপ্ৰিয় প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে। এই ভাষণটোত বাজপেয়ীয়ে মূল্যবোধৰ ৰাজনীতিৰ অতুলনীয় নিদৰ্শন দাঙি ধৰিছিল। আনহাতে 2001 চনৰ 31 ডিচেম্বৰ দিনটো আছিল পুৰণি সংসদ ভৱনৰ বাবে এটা কলা দিন। এই দিনটোতে সংসদ ভৱনত চলিছিল সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল 6 নিৰাপত্তাৰক্ষী আৰু 3গৰাকীকৈ কৰ্মচাৰীয়ে। উত্তৰাখণ্ড, ছিকিম, নাগালেণ্ড, মিজোৰাম, ঝাৰখণ্ড, ছত্তীশগড়ৰ দৰে নতুন ৰাজ্যৰ জন্মৰ সাক্ষী হৈ পৰিছিল এই বিশেষ সংসদ ভৱনটো। জিমি কাৰ্টাৰ আৰু বৰাক ওবামাৰ দৰে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে এইটো ভৱনৰ পৰাই সম্বোধন কৰিছিল যুটীয়া সদনক। একেদৰে কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ সাক্ষী পুৰণি সংসদ ভৱনটো। এনে অগণন ঐতিহাসিক ঘটনা প্ৰবাহৰ সাক্ষী ভাৰতীয় গণতন্ত্ৰৰ অনন্ত প্ৰতীক দেশৰ পুৰণি সংসদ ভৱনটো। এই অন্তিম খণ্ডটো স্বাভাৱিকতে নষ্টালজিক হৈ পৰিছে সমগ্ৰ ভাৰতবাসী। কিন্তু ভাৰতে নিজা শক্তি সামৰ্থ্যৰে নিৰ্মাণ কৰা নতুন সংসদ ভৱনলৈ দৃষ্টি নিক্ষেপ কৰি নৱভাৰতৰ গৌৰৱ উপলব্ধি কৰিছে প্ৰত্যেকগৰাকী ভাৰতীয় ব্যক্তিয়ে। পুৰণি সংসদ ভৱনত আছিল ব্ৰিটিছ দাসত্বৰ চাপ। নতুন সংসদ ভৱনত ছুপাৰ পাৱাৰ হ'বলৈ আগবঢ়া ভাৰতৰ জিয়া প্ৰতিচ্ছবি। আৰু পুৰণি সংসদ ভৱনত প্ৰধানমন্ত্ৰী মোদীৰ অন্তিমটো ভাষণ। আজি সদনত মজিয়াত 50 মিনিট ধৰি নষ্টালজিক ভাষণ প্ৰদান কৰিলে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই সংসদত পণ্ডিত নেহৰুৱে স্বাধীনতাৰ ভাষণ গুঞ্জন। ইন্দিৰা গান্ধীৰ নেতৃত্বত বাংলাদেশ মুক্তি সংগ্ৰামৰ সাক্ষী। এই সংসদতে অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ বিশেষ মুহূৰ্ত। লাল বাহাদুৰ শাস্ত্ৰী, নৰেন্দ্ৰ মনমোহন সিঙক আজি শলাগ ল'লে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।
সংসদক সমৃদ্ধ কৰিবলৈ চৰ্দাৰ ভাই পেটেল, লোহিয়াই, চন্দ্ৰশেখৰ আৰু আদৱানীৰ সংসদত স্মৰণীয় বিশেষ ভূমিকা। আহক চাওঁ আজি সংসদৰ মজিয়াত স্বাভাৱিকতে নষ্টালজিক হৈ পৰি দেশবাসীক সম্বোধন কৰি কি বক্তব্য প্ৰকাশ কৰিব খুজিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ये वो सदन है जहां पंडित जी को इसलिए भी याद किएगा, अनेक बातों के लिए याद करेगा, लेकिन हम जरूर याद करेंगे इसी सदन में पंडित नेहरू का एट द स्ट्रोक ऑफ मिडनाइट की गूंज हम सबको प्रेरित करती रहेगी। और इसी सदन में अटल जी ने कहा था, वो शब्द आज भी गूंज रहे हैं इस सदन में, सरकारें आएगी जाएगी, पार्टियां बनेगी बिगड़ेगी, लेकिन ये देश रहना चाहिए। आदरणीय अध्यक्ष जी, पंडित नेहरू की जो प्रारंभिक मंत्री परिषद थी, बाबा साहब आम्बेडकर जी एक मंत्री के रूप में दुनिया की बेस्ट प्रैक्टिसेस भारत में लाने पर बहुत जोर दिया करते थे। फैक्ट्री कानून में अंतर्राष्ट्रीय सुझावों को शामिल करने पर बाबा साहब सर्वाधिक आग्रही रहे थे और उसका परिणाम आज देश को लाभ मिल रहा है। बाबा साहब आम्बेडकर ने देश को नेहरू जी की सरकार में वाटर पॉलिसी दी थी और उस वाटर पॉलिसी बनाने में बाबा साहब आम्बेडकर की बहुत बड़ी भूमिका रही थी। आदरणीय अध्यक्ष जी, हम ये जानते हैं कि भारत में बाबा साहब आम्बेडकर एक बात हमेशा कहते थे कि भारत में सामाजिक न्याय के लिए भारत का औद्योगिकरण होना बहुत जरूरी है, क्योंकि देश के दलित पिछड़ों के पास जमीन ही नहीं है, वो क्या करेगा? औद्योगिकरण होना चाहिए। और बाबा साहब इस बात को मान करके डॉक्टर श्यामा प्रसाद मुखर्जी, जो पंडित नेहरू के मंत्री थे, उन्होंने इस देश में और पहले वाणिज्य मंत्री के रूप में और उद्योग मंत्री के रूप में उन्होंने इंडस्ट्री पॉलिसी इस देश में लाई थी। आज भी कितनी ही इंडस्ट्री पॉलिसी बने, लेकिन उसकी आत्मा वही होती है जो पहली सरकार के थी, और उनका भी बहुत बड़ा अहम योगदान रहा था। आदरणीय अध्यक्ष जी, लाल बहादुर शास्त्री जी ने 65 के युद्ध में हमारे देश के जवानों में का हौसला बुलंद करना, उनके सामर्थ्य के लिए को पूरी तरह राष्ट्र पे झोंक देने की प्रेरणा इसी सदन में से दी थी लाल बहादुर शास्त्री को। और यहीं पर उन्होंने ग्रीन रिवॉल्यूशन के लिए एक मजबूत नींव लाल बहादुर शास्त्री जी ने रखी थी। आदरणीय अध्यक्ष जी, बांग्लादेश की मुक्ति का आंदोलन और उसका समर्थन भी इसी सदन ने इंदिरा गांधी के नेतृत्व में किया था। সেয়া দেখিবলৈ পালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুৰণি সংসদ ভৱনৰ আজি অন্তিমটো ভাষণ, আৰু এইদৰে ভাষণ প্ৰদান কৰি নষ্টালজিকৰ পৰা দেখিবলৈ পোৱা গ'ল দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। আৰু পুৰণি সংসদ ভৱনত মল্লিকা অৰ্জুন খৰ্গেৰ অন্তিমটো ভাষণ। পুৰণি সংসদত অন্তিমবাৰৰ বাবে ভাষণ প্ৰদান কৰি কংগ্ৰেছৰ অধ্যক্ষ মল্লিকা অৰ্জুন খৰ্গে স্বাভাৱিকতেই নষ্টালজিক হৈ পৰিল। কবিতা পাঠেৰে মোদী চৰকাৰক আক্ৰমণ মল্লিকা অৰ্জুন খৰ্গে। দেশৰ প্ৰধান সমস্যা সমাধানত গুৰুত্ব দিয়ক নৰেন্দ্ৰ মোদীয়ে। কংগ্ৰেছে 70 বছৰত দেশৰ গণতন্ত্ৰ মজবুত কৰিছে। নেহেৰু কালত দেশৰ ভেটি নিৰ্মাণ হৈছিল। বিৰোধীক তুচ্ছ কৰিবলৈ ইণ্ডিয়াক কয় ইণ্ডি বুলিও, আৰু এইদৰে কংগ্ৰেছক ফালৰ পৰা আজি তীব্ৰভাৱে সমালোচনা কৰা হ'ল ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰক আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সংসদৰ অন্তিমটো ভাষণত মল্লিকা অৰ্জুন খৰ্গেৰ জৰিয়তে। আচ্ছা, খৰ্গেৰ বক্তব্য। बदलना है तो अब हालात बदलो, बदलना है तो अब हालात बदलो, ऐसे नाम बदलने से क्या होता है। देना है तो युवाओं को रोजगार दो, सबको बेरोजगार करके क्या होता है। दिल को थोड़ा बड़ा करके देखो, लोगों को मारने से क्या होता है। दिल को थोड़ा बड़ा करके देखो, लोगों के मारने से क्या होता है। कुछ कर नहीं सकते तो कुर्सी छोड़ दो। बात बात में डराने से क्या होता है।
बात बात में डराने से क्या होता है, अपनी हुक्मरानी पर तुम्हें गुरूर है, लोगों को डराने से धमकाने से क्या होता है। बदलना है तो अब हालात बदलो, ऐसे नाम बदलने से क्या होता है, और यहाँ से वहाँ जाने से और क्या होने वाला है। और डॉक्टर बाबा साहब अम्बेडकर, वल्लभ भाई पटेल, जितने भी महान नेता उस वक्त इस कॉन्स्टिट्यूंट असेंबली में थे, उन्होंने अडल्ट फ्रेंचाइज दिया। आप लिखो या आप पढ़े हो या अनपढ़ हो, आप गरीब हो या अमीर हो, सबको एक ही वोट और उसका वैल्यू भी एक ही। बड़ा अमीर आदमी সেই আপোনালোকে টেলিভিশ্যনৰ পৰা দেখিবলৈ পালে পুৰণি সংসদ ভৱনৰ কংগ্ৰেছৰ অধ্যক্ষ মল্লিকা অৰ্জুন খাৰ্গে অন্তিমটো ভাষণ আৰু অন্তিমটো ভাষণ তেওঁ কবিতাৰে নৰেন্দ্ৰ মোদী চৰকাৰক খুৰধাৰ সমালোচনা কৰা দেখিবলৈ পোৱা গ'ল।